মোক সদায় নিশা কোঠাত অকলে দেখি মোৰ 18 বছৰীয়া দেউৰে মোৰ ওচৰত শুবলৈ জেদ কৰিবলৈ ধৰিছিল। এবাৰ যেতিয়া মই মোৰ স্বামীৰ অনুপস্থিতিত বহুত অকলশৰীয়া হৈ পৰিছিলোঁ, তেতিয়া মই দুখতে মোৰ কোঠাত বহি কান্দি আছিলোঁ। মোৰ দেউৰে মোক কান্দি থকা দেখিলে আৰু তেওঁ মোৰ কোঠালৈ আহি গৈছিল। এতিয়া তেওঁ মোক সান্তনা দিয়াৰ বাহানা কৰি মোক সাবটি ধৰিলে। যেতিয়া তেওঁ মোক সাবটি ধৰিলে, তেতিয়া মোৰ এক বেলেগ ধৰণৰ অনুভৱ হ'বলৈ ধৰিছিল। তেওঁ মোক কাণৰ ওচৰত লাহেকৈ ক'লে, নবৌ, দাদা নাথাকিলেনো কি হ'ল, মই আছোঁ নহয়। তেনেকৈ কৈ তেওঁ মোক নিজৰ ফালে। মই মোৰ কোঠাত এতিয়া বাহিৰলৈ যাবলৈ সাজু হৈ আছিলোঁ। তেতিয়াই ৰোহনে মোৰ কোঠালৈ আহিছিল। নবৌ, আজি তুমি বহুত ভালকৈ মেকআপ কৰিছা। তোমাক এনেকৈ সাজি কাচি থকা দেখি মোৰ বহুত ভাল লাগিছে। এনেকৈ কৈ ৰোহনে মোৰ গাত হাত ফুৰাবলৈ ধৰিছিল। মই লগে লগে তাক মোৰ পৰা আঁতৰাই দিলোঁ আৰু খঙেৰে ক'লোঁ, ৰোহন, তুমি এতিয়া এইবিলাক কি কৰিবলৈ ধৰিছা? তুমি এতিয়া সৰু নহয়। তুমি এই কোঠাৰ পৰা এতিয়াই বাহিৰলৈ ওলাই যোৱা। তোমাৰ যিখন শাৰী ভাল লাগিছে বুলি তুমি কৈছিলা, সেই শাৰীখন পিন্ধিয়েই এতিয়া মই বাহিৰলৈ গৈ আছোঁ। ৰোহন মোৰ দেওৰ আছিল আৰু তাৰ বয়স আছিল 18 বছৰ। ৰোহন আমাৰ ঘৰতে থাকিছিল। যোৱা বছৰ আমাৰ শাহুমাৰ মৃত্যু ঘটিছিল। সেইবাবে মোৰ স্বামী ৰাজেশ আৰু ৰোহন একেবাৰে অকলশৰীয়া হৈ পৰিছিল। ঘৰখন ধৰি ৰাখিবলৈ কোনো মহিলা ঘৰত নাছিল। কিন্তু ৰাজেশৰ মতে যেতিয়াৰ পৰা মই এইখন ঘৰলৈ আহিছিলোঁ, তেতিয়াৰ পৰা যেন ঘৰখনলৈ এটা নতুন জীৱন ঘূৰি আহিছিল। মোৰ আৰু ৰাজেশৰ বিয়া এতিয়া 3 মাহ হৈ গৈছিল। তেতিয়াই ৰাজেশে মোক কৈছিল যে মোৰ ঘৰখনত এতিয়া মোৰ আৰু এজন ভাইটিৰ বাহিৰে আন কোনোৱেই নাই। বিয়াৰ পিছত এতিয়া সি আমাৰ লগতে থাকিব। এতিয়া মোৰ এই কথাটোৰ পৰা কোনো সমস্যা হোৱা নাছিল। মই মোৰ স্বামীৰ লগতে লাহে লাহে দেওৰ লগতো এডজাষ্ট হৈ পৰিছিলোঁ। মোৰ দেওৰ ৰোহন দেখিবলৈ বহুত হেণ্ডচাম আছিল। সি দেখিবলৈ ইমান বগা আছিল যে কেতিয়াবা কেতিয়াবা মোৰ এই তাক বিদেশী ল'ৰাৰ দৰে লাগিছিল। মোক সদায় ঘৰৰ কামবিলাকত ৰোহনে সহায় কৰিছিল। এদিন মই তাক সুধিলোঁ, তুমি ঘৰৰ কামবিলাক ইমান ধুনীয়াকৈ ক'ৰ পৰা কৰিবলৈ শিকিলা? ৰোহন দেখিবলৈ যিমান ধুনীয়া আছিল, তাৰ কথা কোৱাৰ শৈলীও সিমান ধুনীয়া আছিল। সি যেতিয়াই কথা পাতিছিল, তেতিয়া যিকোনো লোকৰে তাৰ কথা শুনি থাকিবলৈ মন গৈছিল। এনেকৈ সকলো ঠিকেই চলি আছিল। ঘৰত কোনো ধৰণৰ অভাৱ হোৱা নাছিল। মাত্ৰ অভাৱ আছিল মোৰ স্বামীৰহে। আমাৰ বিয়াৰ এতিয়া 3 মাহ নহয়, যেন 3 বছৰ শেষ হৈ গৈছিল, এনেকুৱা অনুভৱ হ'বলৈ ধৰিছিল মোৰ। ৰাজেশৰ মোৰ কাৰণে একেবাৰে সময় নাছিল। ৰাতি সদায় দেৰিকৈ কামৰ পৰা ঘৰলৈ আহিছিল আৰু খানা খাই লগে লগে শুই গৈছিল। বিয়াখন হোৱাৰ পিছত পত্নীৰো যে কিবা এটা ইচ্ছা থাকে, হয়তো তেওঁ সেইবিলাক কথা পাহৰিয়ে গৈছিল। তেওঁ মোক একেবাৰে সময় দিয়া নাছিল আৰু মই এতিয়া একেবাৰে খিংখিঙীয়া হৈ গৈছিলোঁ। এবাৰ দেওবাৰ দিনত ৰাজেশৰ ছুটি আছিল। সেইদিনা তেওঁ গোটেই দিনটো খোৱাৰ বাহানা বনাইছিল। সেইদিনা ৰাতি মই তেওঁক নিজেই মোৰ ইচ্ছাৰ কথা জনাবলৈ বিচাৰিছিলোঁ। তেতিয়া তেওঁ ক'লে যে ৰাতিপুৱা মই সোনকালে উঠি মিটিঙলৈ যাব লাগিব। এতিয়া মোক শুবলৈ দিয়া। এনেকৈ কৈ তেওঁ মোক আঁতৰাই দিলে আৰু মোৰ ফালে পিঠি দি তেওঁ শুই গৈছিল। মই তেওঁৰ ওপৰত খং কৰি তেওঁক কিবা কিবি ক'বলৈ ধৰিছিলোঁ, কিন্তু তেওঁ মোৰ কথাত আওকাণ কৰি একফালে শুই গৈছিল। এতিয়া মই লক্ষ্য কৰিছিলোঁ তেওঁ টোপনিত একেবাৰে লালকাল হৈ নাক বজাবলৈ আৰম্ভ কৰি দিছিল। মই এতিয়া খঙতে একেবাৰে ৰঙা চিঙা পৰি গৈছিলোঁ। মই উঠি এতিয়া বিচনাতে বহি গৈছিলোঁ। তেতিয়াই মোৰ চকু আমাৰ কোঠাৰ দুৱাৰৰ ফালে গ'ল। তেতিয়া মই দেখিলোঁ যে ৰোহনে আমাৰ কোঠাৰ ভিতৰলৈ জুমি চাই আছিল। যেতিয়া মই সেইফালে চালোঁ, তেতিয়াই তাৰ সেয়া অনুভৱ হ'ল আৰু সি তৎক্ষণাত তাৰ পৰা আঁতৰি গুচি গ'ল। এতিয়া মই তাৰ পিছে পিছে তাৰ কোঠালৈ বুলি গ'লোঁ। তালৈ গৈ মই দেখিছিলোঁ যে সি তাৰ মোবাইলত গেম খেলি আছিল আৰু তাৰ কপালত সাধাৰণ ঘাম বিৰিঙি আছিল। মই ক'লোঁ যে ৰোহন, মই তোমাক আমাৰ কোঠাৰ বাহিৰত দেখিছিলোঁ। আজি প্ৰথমবাৰৰ বাবে তুমি আমাৰ কোঠালৈ জুমি চাই আছিলানে, নে সদায় এনেকৈ জুমি চাই থাকা? তেতিয়া ৰোহনে ক'বলৈ ধৰিলে যে নবৌ, আপুনি যি ভাবি আছে তেনেকুৱা একো নহয়। মইতো পানী খাবলৈ পাকঘৰলৈ গৈছিলোঁ। আপোনালোকৰ কোঠাৰ পৰা শব্দ আহি গৈছিল, সেইকাৰণেহে মই তেনেকৈ জুমি চাইছিলোঁ, বাকী একোৱেই নাই। তেতিয়া মই ক'লোঁ যে তোমাৰ দাদা এজন বৰ বৰিং মানুহ। তেওঁৰ ওচৰত মোৰ বাবে একেবাৰে সময় নাই আৰু সেইকাৰণে মই তোমাৰ দাদাৰ ওপৰত খং কৰিছিলোঁ। এতিয়া মোৰ কথা শুনাৰ লগে লগে সি ক'লে যে নবৌ, আপুনি একেবাৰে চিন্তা নকৰিব, দাদাটো অজ্ঞান হৈ পৰি আছে। তেতিয়া মই সুধিলোঁ, ৰোহন তুমি কি ক'বলৈ বিচাৰিছা? তেতিয়া সি ক'লে, নবৌ, আপুনি শব্দৰ খেলো বুজি নাপায়। দাদা এতিয়া গভীৰ টোপনিত আছে আৰু ৰাতিপুৱাহে সাৰ পাব।
আপুনি এতিয়া গোটেই নিশাটো বিচনাত বাগৰ হলাই থাকিবলৈ লাগিব। সেইকাৰণে আপোনাক সতেজ কৰি ৰাখিবলৈ মোৰ ওচৰত এটা ভাল উপায় আছে। তেনেকৈ কৈ ৰোহনে মোক তাৰ কোঠাৰ বিচনাত শুৱাই দিলে আৰু এটা তেলৰ বটল লৈ আহিছিল। তাৰপিছত সি মোৰ মূৰটো মালিচ কৰিবলৈ ধৰিলে। তাৰ হাতৰ সাধাৰণ স্পৰ্শ মোৰ বহুত ভাল লাগিবলৈ ধৰিছিল। এতিয়া মই লাহে লাহে নিজৰ খংবিলাক পাহৰিবলৈ ধৰিছিলোঁ। মূৰৰ মালিচ কৰোঁতে সি মোৰ কান্ধত তাৰ তেল লাগি থকা হাতখন ফুৰাবলৈ ধৰিলে। সেইটো সময়ত মোৰ সঁচাকৈ বৰ শান্তি অনুভৱ হৈছিল। সি মালিচ কৰি আছিল আৰু মোৰ কেতিয়া টোপনি আহি গ'ল মই গমেই নাপালোঁ। পিছদিনা ৰাতিপুৱা ৰাজেশে সাৰ পোৱাৰ আগতে মই ৰোহনৰ কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিছিলোঁ। ৰাতিপুৱা মই ৰাজেশৰ নাস্তা সাজু কৰি ৰাখিছিলোঁ। তাৰপিছতে ৰাজেশে নিজৰ নাস্তা কৰি টিফিন লৈ অফিচলৈ বুলি ওলাই গ'ল। তেওঁ যোৱাৰ পিছত ৰোহন আৰু মই ঘৰত অকলে আছিলোঁ। মই তেতিয়া ৰোহনক ক'লোঁ, মৰমৰ দেউৰ, তুমিতো নাৰীৰ মন কেনেকৈ ৰাখিবলৈ লাগে সেয়া ভালকৈয়ে জানা। নিশ্চয় তোমাৰ কোনোবা গাৰ্লফ্ৰেণ্ড আছে চাগে। কথাটো শুনাৰ পিছত ৰোহনে ক'লে যে নাই নবৌ, তুমি এনেকৈ একো নাভাবিবা। মোৰ কোনো গাৰ্লফ্ৰেণ্ড নাই আৰু না মই ৰাখিবলৈ বিচাৰোঁ। মোৰ এইবিলাকত কোনো ৰুচি নাই। তেওঁ যেতিয়া মোৰ লগত কথা পাতি আছিল তেতিয়াও মোৰ ৰাতিৰ তেওঁৰ সেই কোমল স্পৰ্শ মনত পৰি আছিল। কিছু সময়ৰ পিছত ৰোহনে কলেজলৈ বুলি ওলাই গ'ল। তাৰপিছত মই ঘৰৰ সকলো কাম শেষ কৰি দিনটো টিভি চাই কটালোঁ। এনেকৈ গধূলি হোৱাত আমি ৰাতি তিনিওৱে একেলগে খানা খালোঁ। মই পাকঘৰত নিজৰ কাম শেষ কৰি যেতিয়া মোৰ কোঠালৈ আহিলোঁ তেতিয়ালৈকে ৰাজেশে গভীৰ টোপনিত শুই গৈছিল। হয়তো তেওঁ ভাগৰি আহিছিল, কাৰণ তেওঁ বহুত জোৰ জোৰকৈ নাক বজাই আছিল আৰু সেইকাৰণে মোৰ আজি টোপনি অহা নাছিল। এতিয়া মই লাহেকৈ ৰোহনৰ কোঠালৈ বুলি গুচি গ'লোঁ। মই দেখিছিলোঁ যে সি এতিয়াও সাৰে আছিল। তাৰ লগত কথা পতাৰ পিছত মোৰ মনটো আকৌ বিচলিত হ'বলৈ ধৰিছিল। মই তাক ক'লোঁ যে মোৰ আজি টোপনি অহা নাই। হয়তো তোমাৰ হাতৰ তেলৰ মালিচ পালে মোৰ টোপনি ভালকৈ আহিব। তাৰপিছতে মই তাক অনুৰোধ কৰি তাৰ হাতেৰে মালিচ কৰাবলৈ ধৰিলোঁ। হয়তো এতিয়া মই লাহে লাহে তাৰ প্ৰতি আকৰ্ষিত হ'বলৈ ধৰিছিলোঁ। এনেকুৱা মোৰ অনুভৱ হ'বলৈ ধৰিছিল। তাৰ স্পৰ্শ এতিয়া মোৰ ভাল লাগিবলৈ ধৰিছিল। এনেকুৱা এটা অৱস্থাত হঠাতে ৰোহনে মোৰ ভালকৈ চোৱা চিতা কৰিবলৈ ধৰিছিল আৰু সেইকাৰণে মই তাৰ ফালে আকৰ্ষিত হ'বলৈ ধৰিলোঁ। এদিন ৰাতিপুৱা কাপোৰ ধুই থাকোঁতে হঠাতে মোৰ কঁকালৰ বিষ হ'ল। মোৰ ইমানেই বিষ হৈছিল যে মই উঠিব পৰা নাছিলোঁ। ৰাজেশে ৰাতিপুৱাই অফিচলৈ গুচি গৈছিল আৰু ৰোহনে কলেজলৈ যাবলৈ সাজু হৈ আছিল। মই ৰোহনক মাত লগালোঁ আৰু তাক মাতিবলৈ ধৰিলোঁ। এতিয়া সি মোৰ হাতত ধৰিছিল আৰু মোক তাৰ কোঠালৈ বুলি লৈ গ'ল। মোৰ বহুত বিষ হৈ আছিল, যাৰ ফলত মই এতিয়া চটফটাই আছিলোঁ। ৰোহনে মোক একো নুসুধাকৈ মোৰ কঁকালত বাম লগাই মালিচ কৰিবলৈ ধৰিলে। সি মোৰ দেউৰ আছিল সঁচা, কিন্তু সি নিঃসংকোচভাৱে মোৰ কঁকালত হাত লগাবলৈ ধৰিছিল। এতিয়া সি কৰা স্পৰ্শ মোৰ ভাল লাগিবলৈ ধৰিছিল। তাৰপিছত মই ক'লোঁ যে ৰোহন, তুমি মোৰ কঁকালখনত হাত লগাই আছা, এইটো মই একেবাৰে ভাল পোৱা নাই। মই তেনেকৈ ক'লোঁ যদিও সি মোৰ কথাত কোনো গুৰুত্ব নিদিলে। সি ক'লে যে নবৌ, মোক মোৰ কাম কৰিবলৈ দিয়ক আৰু ইয়াতে লাজ কৰিবলগীয়া কোনো কথা নাই। সি এটা একেবাৰে খোলা মনোভাৱৰ ল'ৰা আছিল। সি মালিচ কৰাৰ ফলত লাহে লাহে মোৰ ভাল লাগি আহিছিল। এনেকৈ অলপ সময়ৰ পিছতে মোৰ কঁকালৰ বিষটো কমি গৈছিল। সেইদিনা কলেজৰ পৰা সোনকালেই সি উভতি আহিলে। অহাৰ সময়ত সি মোৰ বাবে এখন শাৰী লৈ আহিছিল। যেতিয়া সি মোৰ কোঠালৈ আহিলে তেতিয়া মই মোৰ আলমাৰিটো ঠিক কৰি আছিলোঁ। আহিয়েই সি মোৰ হাতত শাৰীখন দিছিল আৰু ক'লে যে নবৌ, বিয়াৰ পিছত আপোনাক মই কেতিয়াও নতুন শাৰীত দেখা নাই। আপুনি সদায় নাইটি নহ'লে চুৰিজাৰে পিন্ধি থাকে। বলক আজি এই শাৰীখন পিন্ধি ভালকৈ সাজু হৈ আহক আৰু মই আজি ধুনীয়াকৈ আপোনাৰ ফটো তুলিম। কথা পাতি পাতি সি মোৰ নাইটিটোত ধৰিলে আৰু ক'লে যে মই আপোনাক শাৰী পিন্ধাত সহায় কৰি দিম। তেতিয়া মই ক'লোঁ, ৰোহন, তুমি এতিয়া সৰু ল'ৰা নহয়, তুমি এতিয়া বাহিৰলৈ যোৱা, মই শাৰীখন পিন্ধি আহি আছোঁ। ৰোহনে কোঠাৰ পৰা ওলাই যোৱাৰ লগে লগে মই সেই শাৰীখন পিন্ধিছিলোঁ। মোক শাৰীখনত দেখি তাৰ মুখত এক বেলেগ ধৰণৰ সুখ ফুটি উঠিছিল। সি তাৰ হাতেৰে মোৰ মুখত মেকআপ লগাই দিলে। তাৰ মুখৰ পৰা বাৰে বাৰে এটা শব্দই ওলাই আহিছিল, নবৌ, তোমাক আজি কিমান যে ধুনীয়া লাগিছে দেখিবলৈ। মই এতিয়া তোমাৰ সৌন্দৰ্যতাত একেবাৰে পাগল হৈ পৰিছোঁ। মই তাৰ সকলো কথা ধেমালি বুলি ভাবি আছিলোঁ। সেইদিনা তাৰ মোবাইলেৰে মোৰ বহুত ফটো তুলিলে। সন্ধিয়া মই সেই ফটো ৰাজেশক দেখুৱাইছিলোঁ। আজি যেন সঁচাকৈ সকলো সলনি হৈ গ'ল। ৰাজেশে সন্ধিয়া মোক চিনেমা দেখুৱাবলৈ লৈ গ'ল। সেইদিনা আমি বাহিৰত খানা খাই আহিছিলোঁ।
আজি ৰাজেশে মোক বহুত সময় দিছিল, য'ৰ পৰা মই বহুত সুখী হৈ পৰিছিলোঁ। আজিৰ দিনটো মোৰ বাবে বহুতেই আনন্দৰ দিন আছিল। ৰাতিপুৱা মোৰ দেউৰে মোক শাৰী উপহাৰ দিছিল আৰু সন্ধিয়া মোৰ স্বামীয়ে মোক বাহিৰলৈ যোৱাৰ প্ৰস্তাৱ দিছিল। পিছদিনাৰ পৰা মোৰ আকৌ সেই দৈনন্দিন জীৱন আৰম্ভ হৈ গ'ল। এনেকৈ দুপৰীয়াৰ সময়ত মোৰ ননদ আমাৰ ঘৰলৈ আহিছিল। তাই অকলেই আহিছিল আৰু যেতিয়া তাই আহিছিল তেতিয়া ৰাজেশ আৰু ৰোহন ঘৰত নাছিল। মই এতিয়া দেখিছিলোঁ যে যেতিয়া ৰাজেশ আৰু ৰোহন ঘৰলৈ আহিলে তেতিয়া ননদে তাই ডাঙৰ ককাইক ৰাজেশক মৰমতে সাবতি ধৰিলে, কিন্তু ৰোহনৰ ফালে ঘূৰিও নাচালে। মোৰ এনেকুৱা লাগিলে যে মই সন্মুখত থকাৰ কাৰণে চাগে ভনীয়েকে ৰোহনৰ লগত কিবা কথা পাতিবলৈ কুণ্ঠাবোধ কৰি আহিছে। সেই দিশা মই ননদৰ পচন্দৰ খানা বনাইছিলোঁ, যি খাই ননদ বহুত সুখী হৈ পৰিছিল। তেওঁ মই বনোৱা খানাৰ বহুত প্ৰশংসা কৰিলে। সদায় নিশা ৰাজেশে সোনকালে শুই গৈছিল। সেইকাৰণে তেওঁ শোৱাৰ পিছত মই ননদৰ ওচৰলৈ গৈ কথা পাতিবলৈ বিচাৰিছিলোঁ, কাৰণ তেওঁ আমাৰ ঘৰলৈ বহুদিনৰ মূৰত আহিছিল। মই যেতিয়া মোৰ কোঠাৰ পৰা বাহিৰলৈ আহিলোঁ তেতিয়া ৰোহন নিজৰ কোঠাত আছিল। যেতিয়া মই ৰোহনৰ কোঠাৰ দুৱাৰখন পাইছিলোঁগৈ তেতিয়া মই ননদৰ মাত শুনিছিলোঁ। তেওঁ ৰোহনৰ ওপৰত চিঞৰি আছিল। মই যেতিয়া অলপ ভিতৰলৈ জুমি চালোঁ তেতিয়া তেওঁ ৰোহনক ক'লে যে তোৰ মোবাইলত নবৌৰ ফটো কেনেকৈ আহিছিল? এতিয়া কি তোৰ চকু তোৰ নবৌৰা ওপৰতো পৰিল নেকি? তই লাগিলে যিমানেই চেষ্টা নকৰ কিয় তোক কোনেও স্বীকাৰ নকৰে। তই নবৌৰ ওচৰলৈ যাবলৈ আৰু কিবা কৰিবলৈ একেবাৰে চেষ্টা নকৰিবি। আচলতে তইতো এইখন ঘৰত ঠাই পোৱাৰ যোগ্য নহয়। তেওঁ এতিয়া তেওঁৰ সৰু ভায়েকৰ লগত এনেকৈ কিয় কথা পাতি আছিল সেয়া মই বুজিবলৈ পৰা নাছিলোঁ। তেওঁৰ কথাবিলাক শুনি এতিয়া মোৰ বহুত বেয়া লাগিছিল আৰু বেচেৰা ৰোহনে শান্ত হৈ সকলো কথা শুনি আহিছিল। ভাইক ভনীয়েকৰ এই কাজিয়াৰ মাজত মই সোমোৱাটো ভাল নেদেখিলোঁ। সেইকাৰণে মই তাৰ পৰা মোৰ কোঠালৈ বুলি গুচি আহিলোঁ। আজি বিচনাত পৰিয়ে মই গভীৰ টোপনিত শুই গ'লোঁ। পিছদিনা ৰাতিপুৱা ননদে নিজৰ ঘৰলৈ বুলি গুচি গ'ল। তাইক বাছত বহুৱাই ৰাজেশে অফিচলৈ গুচি গ'ল। আজি ৰাতিপুৱা 12 বাজি গৈছিল, কিন্তু ৰোহনে নিজৰ কোঠাৰ পৰা ওলোৱা নাছিল। সেইকাৰণে মই তাক চাবলৈ গৈছিলোঁ। যেতিয়া মই তাৰ কোঠাৰ ওচৰলৈ গ'লোঁ তেতিয়া দেখিলোঁ যে সি তাৰ বিচনাত বহি মোবাইলত কিবা চাই আছিল। এতিয়া লাহে লাহে গৈ মই তাৰ মোবাইলত চকু দিলোঁ। তাত মোৰ ফটোবিলাক আছিল। সেয়া দেখি মই বুজিব পৰা নাছিলোঁ যে ৰোহনে অকলে বহি মোৰ ফটোবিলাক কিয় চাই আছিল। মই তাৰ কান্ধত হাত ৰাখিলোঁ। তেতিয়া সি ভয়তে থতমত খাই উঠিল। মোক দেখাৰ লগে লগে সি বিচনাত বহিয়ে মোক সাবতি ধৰিলে আৰু জোৰে জোৰে কান্দিবলৈ ধৰিছিল। মই এতিয়া তাক সি কন্দাৰ কাৰণটো সুধিছিলোঁ। তেতিয়া সি ক'লে যে নবৌ, মোৰ ভনীজনীয়েও মোক বেয়া পায়। আপুনিতো মোক পচন্দই নকৰে। তাৰপিছত সি আকৌ কান্দিবলৈ ধৰিলে আৰু বিচনাৰ পৰা উঠি আহি মোক জোৰকৈ সাবতি ধৰিছিল। সিটো এইবাৰ এনেকৈ সাবতি ধৰাৰ পিছত মোৰ এক বেলেগ অনুভৱ হ'বলৈ ধৰিছিল। তাৰপিছত মই লগে লগে তাক মোৰ পৰা আঁতৰাই দিলোঁ আৰু ক'লোঁ যে ৰোহন, তোমাৰ বুকুখন মোৰ অলপ বেলেগ যেন লাগিছে। মোৰ কথাত সি ক'লে যে নাই নবৌ, মোৰ অলপ গাটো বেয়া হৈ আছিল, সেইকাৰণেহে চাগে আপোনাৰ তেনেকুৱা লাগিছে। এই বুলি কৈ সি কোঠাটোৰ পৰা বাহিৰলৈ ওলাই গ'ল। ইমান ওচৰৰ পৰা মই তাক কেতিয়াও চোৱা নাছিলোঁ। যেতিয়া সি বাহিৰলৈ গ'ল তেতিয়া মই তাৰ কোঠাটো পৰিষ্কাৰ কৰিবলৈ ধৰিলোঁ। এতিয়া তাৰ বস্তুবিলাক পৰিপাটিকৈ থওঁতে মোৰ হাতত এটা বিচিত্ৰ বস্তু লাগিছিল। সেয়া এটা চেনিটাৰী পেড আছিল। সেয়া দেখি মই ভাবিবলৈ ধৰিলোঁ। এতিয়া সেই পেডটো হাতত লৈ মই থিয় হৈ গ'লোঁ। তেতিয়াই ৰোহনে মাত লগাই কোঠাৰ ভিতৰলৈ সোমাই আহিছিল। মোৰ হাতত সেয়া দেখি সি ভয় খাই গ'ল। মই ক'লোঁ, ৰোহন, এইবিলাক বস্তু তোমাৰ বেগত কেনেকৈ আহিল? তেতিয়া সি কৈছিল যে মোৰ কোনোবা বন্ধুৱে চাগে ধেমালিতে মোৰ বেগত ভৰাই দিলে। তাৰপিছত মই ৰোহনৰ কথাত বিশ্বাস কৰিবলৈ নোৱাৰিলোঁ। সেইকাৰণে মই তাৰ পৰা ওলাই আহিলোঁ। যেতিয়া ৰোহনে গা ধুবলৈ গ'ল তেতিয়া মই বাহিৰৰ পৰা বাথৰুমলৈ জুমি চালোঁ। যেতিয়া মোৰ ভিতৰত চকু পৰিল তেতিয়া সেয়া দেখি মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন লাগিছিল। তাৰপিছত মই তাৰ পৰা দৌৰি মোৰ কোঠালৈ বুলি আহি গ'লোঁ। যেতিয়া তাৰ গা ধোৱা হ'ল তেতিয়া সি বাহিৰলৈ ওলাই আহিলে। মই ৰোহনক এতিয়া ৰখাই সুধিলোঁ, ৰোহন, তোমাৰ লগত মোৰ এটা কথা আছে। মই তোমাক গা ধুই থাকোঁতে দেখিছিলোঁ। সেয়া শুনি ৰোহন ৰৈ গ'ল আৰু একো নোকোৱাকৈ বাহিৰলৈ বুলি গুচি গ'ল। মই ৰাজেশক ফোন কৰি তেওঁক ঘৰলৈ মাতিলোঁ আৰু তেওঁক সকলো কথা ক'লোঁ। মই এতিয়া ৰাজেশক ক'লোঁ, ৰোহন প্ৰকৃততে কোন হয় সেয়া মই জানিবলৈ বিচাৰোঁ। তেতিয়া ৰাজেশে ক'বলৈ ধৰিলে, ৰোহন মোৰ ভাই নহয়, মোৰ ভনীৰ ল'ৰাহে। যেতিয়া সি ডাঙৰ হ'বলৈ ধৰিছিল তেতিয়া তাৰ সলনি হোৱা ব্যৱহাৰ আমাৰ অনুভৱ হৈছিল।
যেতিয়া ভনী আৰু ভনী জোঁৱাই সেই কথাটো গম পালে তেতিয়া তাক নিজৰ ঘৰৰ পৰা উলিয়াই দিলে। কিন্তু যি হৈ আছিল তাত ৰোহনৰ কোনো ভুল নাছিল। কিন্তু মোৰ ভণ্টি আৰু ভনী জোঁৱাই এই কথাটো বুজিবলৈ চেষ্টা কৰা নাছিল। যেতিয়া তাক ঘৰৰ পৰা উলিয়াই দিলে তেতিয়া মই তাক মোৰ ঘৰতে মোৰ ভাইৰ দৰে ৰাখিছিলোঁ। সি তাৰ মাক দেউতাকক হেৰুৱাইছিল, কিন্তু মই বিচৰা নাছিলোঁ যে তুমিও তাক ঘৃণা কৰা। সেইকাৰণে মই তোমাৰ পৰা ৰোহনৰ সত্য কথাটো লুকুৱাই ৰাখিছিলোঁ। মই তাক সদায় সাধাৰণভাৱে মোৰ ঘৰত থাকিবলৈ কৈছিলোঁ। ৰোহনৰ সত্য কথাটো শুনি মোৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। মই মোৰ ননদজনীয়ে ৰোহনক তিৰস্কাৰ কৰা নিজ চকুৰে দেখিছিলোঁ। মোৰ সেই কথাটো একেবাৰে অনুমান নাছিল যে ৰোহনৰ মনৰ ভিতৰত কি চলি আছে। সেইদিনা মাজনিশালৈকে ৰোহন ঘৰলৈ অহা নাছিল। ৰাজেশে ক'লে মই জানো সি ক'ত আছে। ৰাজেশে তেতিয়া মোক এখন বৃদ্ধাশ্ৰমলৈ লৈ গ'ল, য'ত ৰোহনে কেইগৰাকীমান বৃদ্ধ মানুহক সেৱা কৰি আছিল। মোক দেখাৰ লগে লগে তাৰ চকুতো চকু পানী আহি গৈছিল। মই তাৰ ওচৰলৈ গৈ তাক জোৰেৰে সাবটি ধৰিলোঁ আৰু ক'লোঁ, ৰোহন, মই সকলো বুজি পাই গৈছোঁ। এতিয়া তুমি একেবাৰে ভয় কৰাৰ কোনো প্ৰয়োজন নাই। এতিয়াৰ পৰা সদায় ৰাজেশ আৰু ময়েই তোমাৰ মা আৰু দেউতা। মোৰ এই কথা শুনি ৰোহন আৰু আৱেগিক হৈ পৰিল। সি বৰ জ্ঞানী আছিল। আমাৰ সন্তান জন্ম হোৱাৰ পিছতো আমি তাক আমাৰ ডাঙৰ সন্তানৰ দৰেই ৰাখিছিলোঁ। ৰোহনে যি পঢ়িবলৈ বিচাৰিছিল তাক আমি পঢ়ুৱাইছিলোঁ। এতিয়া তাৰ এখন ডাঙৰ পাৰ্লাৰ আছে। এতিয়া সি গৰ্বৰে নিজৰ পাৰ্লাৰত তাৰ পচন্দৰ কামবিলাক কৰি গৈছিল। আমি ৰোহনক লৈ এতিয়া সদায় গৰ্ব কৰোঁ। প্ৰিয় দৰ্শক, মানুহৰ জন্ম ভগৱানে দিয়া এটা মূল্যৱান উপহাৰ। সেইকাৰণে কোনো লোককে তাৰ পৰিস্থিতিৰ আধাৰত কম বুলি ভাবিব নালাগে আৰু তেওঁৰ ভাৱনাক সন্মান কৰিব লাগে, যাতে আমি এখন ভাল সমাজৰ নিৰ্মাণ কৰিবলৈ পাৰোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।